চুঙৰবৰী এৰিয়াত আহিছোঁ, যিটো আদাবাৰী এৰিয়াৰ ওচৰতে হয় মুকালমুৱা অঞ্চল। ইয়াত আজি আমি আহিছোঁ, ইয়াত আমি প্ৰায় 30জন মানুহৰ খেতিপথাৰত আমি CFLDৰ প্ৰগ্ৰামত তৰিয়া TS38 চিট দিছিলোঁ। আৰু আমি আহিছোঁ আজি শাহজাহান আলী আছে আমাৰ লগত। আলী কওকচোন ইয়াত কেনেকুৱা কি সৰিয়হটোৰ বিষয়ে কৈ দিয়ক। সৰিয়হটো মানে ছাৰ আমাৰ আগতে গাঁৱলীয়া মানুহবিলাকে আমাৰ গাঁৱলীয়া জাতটো কৰিছিলে। ভাল জাত যেতিয়া বিচাৰিলে ভাল জাতটো KVK আমাৰ নলবাৰী KVKৰ ওচৰত মানুহখিনি গৈ তাৰ পৰা এই TS38 বিধানটো আনি এই অঞ্চলটোত প্ৰায় 100 বিঘা মানে ক্লিয়াৰলি কৰিছে সেই মানুহখিনিয়ে। এই 30জনমান মানুহটো জড়িত আছিলে। এতিয়া এই খেতিখিনি দেখা পাই অন্য মানুহখিনিও আমাক এই TS38 যি বিধানটো বিচাৰিছে। ইয়াৰ উৎপাদন ভাল, খেতিটো হৈছেও বঢ়িয়া। মানে আগৰ যিবিলাক গাঁৱলীয়া আমাৰ জাতটো আছিলে সেই জাততকৈ মানে উন্নত মানৰ জাত। এতিয়া এই খেতিটো আমি যোৱাবাৰ অলপ কৰিছিলোঁ। যোৱাবাৰ কৰি আমি যিটো পালোঁ প্ৰায় ধৰক পাৰ হেক্টৰ আমাৰ 10ৰ পৰা 12 কুইণ্টেল আমি পাইছোঁ। যে এইটো 12 কুইণ্টেলো পাইছে, 12 কুইণ্টেলো পাইছোঁ। এইটো এটা মানে সুন্দৰ আৰু হেৰি ফল পাইছোঁ। কিন্তু কিবা এটা আৰু তাতকৈ অলপমান বেছি কিবা এটা পাইছিলে বুলি কৈছিল অকণমান এৰিয়া এটাত আৰু বেলেগ এটা আকৌ এটা এৰিয়াত মানে এনেকুৱা হৈছিলে মাত্ৰ 2.5 বিঘা মাটি। সেই 2.5 বিঘা মাটিটোত আমি নেট জুখি পেলাই চাইছিলোঁ 21 মোন বিক্ৰী কৰিছোঁ আৰু তাৰ 1 মোন হাতত ঘৰত ৰাখিছোঁ। মানে মানে ইমান সুন্দৰ সৰিয়হ আৰু এই জাতটো এইটোৱে TS38। গতিকে মানুহখিনি বঢ়িয়াকৈ আকলি লৈছে। এতিয়া আমাৰ এই অঞ্চলটোত এতিয়া বেলেগ নহয় আৰু যিখিনি সৰিয়হ দেখিছে ইয়াৰে মেক্সিমামখিনি আমাৰ আৰু ঠিক তেনেকুৱা আৰু অকণমান দেখাই দিব।